পাইছোঁ কোনোবা এখন আমাৰ পৰ্টেল নিউজত এটা নিউজ আমাৰ দৃষ্টিগোচৰ হৈছে তাত বিভিন্ন ধৰণৰ আক্ষেপ কৰা হৈছে এতিয়া আপোনালোকে জানে বাৰিষাৰ বতৰ আৰু এই বাৰিষা বতৰতো কামটো চলাই যাব লগা হৈছে কাৰণটো হ'ল এই স্কিমটো হ'ল নন লেপচেবল চেণ্ট্ৰেল পুল অফ ৰিচৰ্চেছ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো স্কিম ফাণ্ড সেই ফাণ্ডৰ পৰা 2014-15 চনতে ইয়াৰ TPR বনোৱা আৰম্ভ কৰিছিলে ইয়াৰ টেণ্ডাৰ হৈছিলে 2016 চনত 17 চনত টেকনিকেল চেংচন হৈ পেলাই ৱৰ্ক অৰ্ডাৰ দিয়া হ'ল আৰু 17 চনতে অক্টোবৰ মাহত কামটো ষ্টাৰ্ট হ'ল এই গোটেই কামটোৰ দৈৰ্ঘ্য আছিলে 27 কিলোমিটাৰ মানে গোটেই মাৰ্ঘেৰিটা টাউনত বিভিন্ন অঞ্চলত ডাঙৰ সৰু মিলাই পেলাই 27 কিলোমিটাৰ নলা নিৰ্মাণ কৰিব লগা আছিলে তাৰে ইতিমধ্যে আমি 26 কিলোমিটাৰ ড্ৰেইন কমপ্লিট হৈছে আমাৰো চকুত আমি দেখিবলৈ পাইছোঁ আমাৰ মানে মই যেহেতু টেকনিকেল পাৰ্চন নহয় তথাপিও মই যিবিলাক দেখিছোঁ ক'ৰবাত স্লেব খোলা আছে ক'ৰবাত কাম কৰোঁতে মানুহবিলাকৰ অসুবিধা হৈছে সেইবিলাক গোটেই কাৰণবিলাকৰ কাৰণে আমি সময়ে সময়ে কণ্ট্ৰেক্টৰক আমি ন'টিচ কৰিছোঁ তেওঁ আহিছে তেওঁ বস্তুবিলাক চাইছে বৰ্তমান যোৱাকালি নিউজটো দেখাৰ লগে লগে আমি কণ্ট্ৰেক্টৰক মাতিলোঁ তেওঁ আহি মাৰ্কেটত উপস্থিত হৈছে গোটেই কামখিনি তদাৰক কৰিছে এতিয়া কথা হ'ল যে নিম্নমান আৰু উচ্চমান সেই নিম্নমান আৰু উচ্চমান এই বস্তুটো নিৰ্ধাৰণ কৰিবলৈ মই এক্সপাৰ্ট নহয় সেইটো এক্সপাৰ্টেই কৰিব পাৰিব আৰু এই এক্সপাৰ্টিজৰ কাৰণে যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে পইচা দিয়ে এইটো এনেই পইচা নিদিয়ে চেণ্ট্ৰেল গভৰ্ণমেণ্টে যেতিয়া পইচা দিছে এই টেণ্ডাৰটো হৈছে টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ পৰা প্ৰথম কথা মিউনিচিপাল বৰ্ডৰ পৰা হোৱা নাই টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ এইটো প্ৰজেক্ট তেওঁলোকে প্ৰজেক্টটো NLCPত পঠাইছিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টত তাৰপৰা চেংচন হৈছে গোটেই টেকনিকেল ছুপাৰভিজনটো NLCP টাউন এণ্ড কাণ্ট্ৰি প্লেনিং তিনিচুকীয়া কৰে ঠিক আছে এতিয়া আমাৰ ইয়াত আমি তেওঁলোকক এছিষ্ট কৰোঁ কামটো কৰোঁতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই থাৰ্ড পাৰ্টি ইনস্পেকশ্যন কৰায় সময়ে সময়ে এই যোৱা 4 মাহমান আগতে যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ যিটো টেকনিকেল ব্ৰাঞ্চ তেওঁলোকৰ যিটো ইঞ্জিনিয়াৰিং ব্ৰাঞ্চ তাৰে প্ৰফেচাৰ 3জনক লৈ পেলাই এটা টীম গঠন কৰি পেলাই সেই প্ৰফেচাৰ 3জনৰ টীমটো মাৰ্ঘেৰিটাত আহি সম্পূৰ্ণ নলাখিনি চাই পেলাই তেওঁলোকৰ ৰিপৰ্ট ইতিমধ্যে তেওঁলোকে কেন্দ্ৰ চৰকাৰক অৰ্পণ কৰিছে জমা দিছে আৰু সেই তাৰ ওপৰত গোটেই কথাখিনি NLCP কি বুলি কয় আমাৰ টাউন এণ্ড কাণ্ট্ৰি প্লেনিং ডিপাৰ্টমেণ্টৰ লগত চেণ্ট্ৰেল গভৰ্ণমেণ্টে যোগাযোগত আছে ক'ত খুঁটিনাটি থাকি গৈছে সেই গোটেই কথাখিনি কণ্ট্ৰেক্টৰক ইতিমধ্যে দৃষ্টিগোচৰ কৰা হৈছে আৰু তেওঁ সেইবিলাক কাম শেষ কৰিব আমাৰ এই কামটোত 31st মাৰ্চ 2025 কামটো শেষ কৰিব লাগিছিল কামটো শেষ কৰিব লাগিছিল 2020 চনত কিন্তু মাজতে 2 বছৰ কোভিড থকাৰ কাৰণে আৰু বিভিন্ন কাৰণৰ কাৰণে যেতিয়া এই স্কিমটো টেণ্ডাৰ হৈছিল তেতিয়া আছিলে ভেট পিছত GST হৈ গ'ল কণ্ট্ৰেক্টৰে কাম নকৰোঁ বুলি ক'লে এইবিলাক বিভিন্ন ধৰণৰ বেমেজালি হোৱাৰ কাৰণে কামটো অলপ ডিলে হৈ লাষ্টত চেণ্ট্ৰেল গভৰ্ণমেণ্টে 2025 চনৰ 31 মাৰ্চত এইটো ডেডলাইন দিছিলে পিছত আমিও দেখিলোঁ যে কামটো আধৰুৱা হৈ থাকে তো অসুবিধা হ'ব মই মোৰ ফালৰ পৰা চিঠি লিখিলোঁ MLA চাহাবো অলপ হস্তক্ষেপ কৰিলে তাৰ আৰু আমাক এক্সটেনশ্যন দিছে অক্টোবৰ 31 তাৰিখলৈকে ঠিক আছে তো অক্টোবৰ 31 তাৰিখৰ ভিতৰত এইটো আমি শেষ কৰিম আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টে কণ্ট্ৰেক্টৰক ইনষ্ট্ৰাকশ্যন দিছে 1 নৱেম্বৰ 2025 পৰা 31 অক্টোবৰ 2026লৈকে তেওঁ ইয়াত মানুহ ৰাখিব লাগিব তাত য'ত ক'ৰবাত নলাত যদি পানী জমা হৈ যায় ক'ৰবাত যদি পানী নাযায় এইবিলাক গোটেই কামখিনি তেওঁলোকে 1 বছৰ থাকি পেলাই ONM বুলি কয় অপাৰেশ্যন এণ্ড মেইনটেনেঞ্চ এই কামটো তেওঁলোকে কৰিব লাগিব আৰু সেইমতে তেওঁ এফিডেভিটো জমা কৰিছে ডিপাৰ্টমেণ্টত আৰু তেওঁ ইতিমধ্যে তেনেকৈ কাম কৰি আছে যোৱাকালি যিটো নিউজ আমাৰ দৃষ্টিগোচৰ হৈছে সেই বস্তুটোৰ ওপৰত তদাৰক কৰিবৰ কাৰণে আমি আমাৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ লগতে টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ যিজন ডেপুটি ডাইৰেক্টৰ আছে তিনিচুকীয়াত তেখেতক আমি কথা পাতিছোঁ কণ্ট্ৰেক্টৰক মাতি অনা হৈছে কণ্ট্ৰেক্টৰে এতিয়া ইতিমধ্যে গোটেই ছাইটখিনি চাই আছে আৰু য'ত যদি ক'ৰবাত সঁচাকৈ এইটো নিম্নমানৰ কাম হৈছে এই কামখিনি আকৌ পুনৰ ঠিক কৰিবৰ কাৰণে তেওঁক নিৰ্দেশ ইতিমধ্যে দিয়া হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত